বিলাইব অসমৰ দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ। বজালী আৰক্ষীৰ বৃহৎ সফলতা। বৃহৎ আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ চক্ৰ বজালী আৰক্ষীৰ জালত। বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা, পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ পাতিৰ আৰু উপপৰিদৰ্শক বিষ্ণু প্ৰসাদ ভূঞাৰ নেতৃত্বত বজালী জিলা আৰক্ষীৰ এটি দলে অভিযান চলাই দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটি বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত কৰে। বৰ্তমানলৈ মুঠ 6জন কুখ্যাত চোৰক কৰায়ত্ব কৰিছে বজালী আৰক্ষীয়ে। 3খনকৈ বাইক উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন, চিম কাৰ্ড, বহু আপত্তিজনক নথিপত্ৰ, বাইক চুৰিৰ জড়িত সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, বজালী আৰক্ষীৰ বৃহৎ সফলতা। বৃহৎ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ বজালী আৰক্ষীৰ জালত। বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা, পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ পাতিৰি আৰু উপপৰিদৰ্শক বিষ্ণু প্ৰসাদ ভূঞাৰ নেতৃত্বত বজালী জিলা আৰক্ষীৰ এটি দলে অভিযান চলাই দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটি বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ উৎখাত কৰে। বৰ্তমানলৈ মুঠ 6জন কুখ্যাত চোৰক কৰায়ত্ব কৰিছে বজালী আৰক্ষীয়ে। 3খনকৈ বাইক উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন, চিম কাৰ্ড, বহু আপত্তিজনক নথিপত্ৰ, বাইক চুৰিত জড়িত সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আচ্ছা, আপোনালোকে জানে যোৱা 29 তাৰিখ মাৰ্চ মাহত আপোনাৰ বজালী পাঠশালা থানাৰ আণ্ডাৰতে সুন্দৰপুৰ বুলি জাগা কয়, ৱাৰ্ড নম্বৰ 10, দীপক ডেকাৰ বিবাহ ভৱনৰ পিছফালে ভাড়াঘৰত এটা বাইক চুৰি হৈছিলে। সেইমতে এই সংক্ৰান্তত আমি তদন্ত কৰিলোঁ, CCTV ফুটেজ কৰি চালোঁ। তাৰপিছত আমি গম পালোঁ যে যিকেইটা ল'ৰাই ইনভলভ হৈ আছে, সেইটো সংক্ৰান্তে আমি তদন্ত কৰিলোঁ। তদন্ত কৰি পেলাই আমি এতিয়ালৈকে 6জন ল'ৰাক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই 6জন ল'ৰাৰ নাম আমি অলৰেডি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। তাৰপিছত আমি তদন্ত কৰি পালোঁ যে মেঘালয়ত আমাৰ অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত শ্বেল্টাৰ লৈ আছে মেঘালয়ত। তো আমাৰ আচল ঘটনাটো হ'ল কি, ইয়াত ল'ৰাবিলাকে যিকেইটা বাইক লিফ্টাৰ, বাইক চুৰিৰ লগত জড়িত হৈ আছে, তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে। তাৰপিছত যিজন মেঘালয়ত ল'ৰা, অসমীয়া ল'ৰা, কিন্তু তেওঁ খাচীয়া ছোৱালী বিয়া পাতি পেলাই তাতে ছেটেল হৈছে। একেতে বাকী যিমান অসমৰ পৰা বাইক চুৰি হয়, বাইক হওক, স্কুটি হওক, সেইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে। তো এই গোটেই গেংটো আমি ধৰিবলৈ মোটামুটি সক্ষম হৈছোঁ। একচেপ্ট এই মেঘালয়ৰ ল'ৰাটো আমি পোৱা নাই। এইটো আমি তদন্ত কৰি একেতেৰো আমি গোটেই ডিটেইলছটো পাইছোঁ। আমি যিমান পাৰে কম সময়ত আমি একেটোকো ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এতিয়ালৈকে আমি 3খন বাইক ৰিকভাৰ কৰিছোঁ। আৰু লগতে কিছুমান বস্তু যিটো মানে বাইকটো লক কৰি ৰাখিলেও কেনেকৈ ভাঙি পেলাই, কেনেকৈ কৰি পেলাই, তেনেকৈ আমি ডুপ্লিকেট চাবি পাইছোঁ, স্ক্ৰু ড্ৰাইভাৰ পাইছোঁ, মেঘালয়ৰ ভুৱা নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম প্লেট আমি পাইছোঁ। এইকেইটাও আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আমি এইকেইদিনত এইটো কাৰণে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ, যাতে বাকী গেং যিকেইটা আছে, এই বাইক লিফ্টাৰৰ লগত জড়িত হৈ আছে, তেওঁলোকক আমি যাতে এৰেষ্ট কৰা বা আমি তেওঁলোকক ধৰিবলৈ যাতে ডিষ্টাৰ্ব নহয়, সেইটো কাৰণে আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰা নাছিলোঁ। তেওঁলোকৰ এটা গেং হয় একচুৱেলি তেওঁলোকৰ। আমি যেতিয়া পালোঁ, এতিয়া নয়ন ডেকা আৰু যিটো নিৰ্মল কলিতা আছে, ভেটেৰেন ধনজিত বড়ো ভেটেৰেন। আমাৰ যি 2খন বাইক চুৰি হৈছিলে, সেই 2খন বাইক উদ্ধাৰ হৈছে ইতিমধ্যে। তাৰ লগত আৰু এখন বাইক উদ্ধাৰ হৈছে। এইটোৰ লগত তেওঁলোক 3জন জড়িত আছিলে। যদিও ফুটেজ পাইছিলোঁ তেতিয়া তাত স্পষ্ট নাছিলে, কিন্তু আমি বেলেগ টেকনিকেল আৰু হিউমেন ৰিচৰ্চ এপ্লাই কৰি পেলাই আমি কৰিলোঁগৈ। আৰু তেওঁলোকৰ পিছত আমি যদি ই-কোৰ্টৰ বা বেলেগ আমাৰ CCTV ৰেকৰ্ড আছে, আজিকালি উপলব্ধ হৈছে, সেইখিনি চাইছোঁ। তেওঁলোকৰ 2021-22 মানৰ প্ৰায় ক'ভিডত তেওঁলোকে বাইক চুৰিৰ লগত জড়িত। আৰু তেওঁলোকৰ গুৱাহাটীৰ কেইবাখনো থানাত বশিষ্ঠ ইনক্লুডিং
তাৰপিছত চিপাঝাৰত য'ত চিপাঝাৰত কাষ্টডিৰ পৰা তেওঁলোক বাইজে ধৰিছে পলাইছেও কাষ্টডিৰ পৰা সেইটো কেছো আছে তেওঁলোকৰ তেনেকুৱা ধৰণৰ বিভিন্ন কেছতে বাক্সাৰ কেইবাটাও কেছত আছে নলবাৰী কেছত আছে কিছুমান কেছ চাৰ্জশ্বিট হৈছে কিন্তু চাৰ্জশ্বিট হ'লেও তেওঁলোকে কোৰ্টত নিব পৰা নাই তেওঁলোকক পলাই আছিলে এনেকুৱা ধৰণৰ কেইবাটাও কেছ হৈছে আৰু এই গোটেই গেং তেওঁলোকে মেইন ৩-৪জন যিজন থাকে মেইন তাৰপিছত আৰু লোকেল তেওঁলোকে ৰিচোৰ্চ ইউজ কৰি পেলাই তেওঁলোকে গতিকে তেওঁলোকে এটা ভেটেৰেন গেং আৰু যিটো বাহিৰত যোৱা লিংক আমি যি সাধাৰণতে গম পাওঁ মেঘালয় শুনিছিলোঁ মাজতে এটা গুৱাহাটীৰ এটা যিটো ছাকচেছ ষ্টৰী আছিলে তাত গম পাইছিলোঁ যে আমি মেঘালয় গুৱাহাটীৰ বা অসমৰ পৰা মেঘালয় হৈ পেলাই বাহিৰৰ বেলেগ দেশলৈ নিয়াৰ এটা চক্ৰ আছে সেই চক্ৰটোৰ লগতো তেওঁলোক জড়িত মানে তেওঁলোকক ডাইৰেক্ট আমি কণ্টেক্ট পাইছোঁ তেওঁলোকৰ